নমস্কাৰ এয়া আজি আমাৰ গৃহত সুৰেন বৰ্মন খুৰা আমাৰ আপোন নামৰ প্ৰাণ ব্যক্তি আমি তেখেতৰ মুখতে আসলে প্ৰথম শুনিছিলোঁ আমাৰ শ্ৰীমদ ভাগৱতৰ শ্লোক ভাগী আজিও তেখেতৰ কণ্ঠ আমাৰ কাণত বাজি থাকে আজি ঠাকুৰে পাই মই তেখেতক সেই শ্লোক ভাগী মই গাবলৈ অনুৰোধ জনাইছোঁ যাতে আমি সংৰক্ষণ কৰি ৰাখিব পাৰোঁ আপুনি আৰম্ভ কৰক কৃষ্ণ শংকৰ গুৰু হৰি ৰাম 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 হৰি ৰাম 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 জন্মা দস্যগতৱন্নয়াদিতৰতা স্বাৰ্থে স্বভিজ্ঞ স্বৰাট তেন ব্ৰহ্ম হৃদয়াদি কবয়ে মুহ্যন্তি যৎসূৰয় তেজো বাৰী মৃদং যথা বিনিময় যত্ৰতি স্বৰ্গ অমৃষা ধৰ্ণাসেন সদা নিৰস্ত কুহকং সত্যং পৰং ধীমহি ধৰ্ম প্ৰজিত কৈতবহুমত্ৰ পৰম নিৰ্মৎসৰাণং সতাং বেদং বাস্তৱমত্ৰ বস্তু শিৱদং তাপত্ৰ উন্মূলনম শ্ৰীমদ্ভাগৱতে মহামুনিকৃতে কিংবা পুৰৈৰীশ্বৰঃ সদ্য হৃদয়বৰুদ্ধতে অত্ৰ কৃতেভিশ্ৰুশুশুভিস্তৎক্ষণাৎ নিগম কল্পতৰুৰ্গলিতং ফলং সুকমুখাদ অমৃত দব সংযুতম ইয়ত ভাগৱতং ৰসমালয়ং মুহুৰহু ৰসিকা ভুবি ভাবুকাহ হৰি ৰাম 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 কৃষ্ণ তেখেতে শ্লোক ভাগী তেওঁ গাই শুনালে আমি আপ্লুত হৈছোঁ তেখেতৰ ইমান স্মৃতিশক্তি প্ৰখৰ এইটো ক'ব লাগিব আমি নিজেও জানো যে বৰ্মন খুৰাই কেইবাটা নামঘৰ ভাগি আপুনি নাওবৰাৰ চৰ্চন কৰি আছে আমি গম পাওঁ তাতেই আপোনাৰ ঘৰ আৰু লগতে আপুনি বহুত ঠাইত শ্ৰীমদ ভাগৱত অনুষ্ঠানত আপুনি মূল পাঠকৰ ভূমিকা পালন কৰি আহিছে সকলো আমি জানো গতিকে আপোনাৰ আমি সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছোঁ আপুনি চৰ্চা অব্যাহত ৰাখক যে এই পৰিৱেশ আপোনালোকে ৰচনা কৰি ৰাখিছে আপুনি য'তেই আছে সেই পৰিৱেশ তাতেই ৰচিত হৈছে সুন্দৰ পৰিৱেশ এনেকেই থাকিব আগলৈকে আৰু সমাজৰ কাৰণে আপোনালোক একোটা ভতাতৰা সদৃশ অম্লান জ্যোতিষ্কৰণে জিলিকি থাকক আৰু আমাক তেনেকৈ আশীৰ্বাদ দি থাকিব ধন্যবাদ কৃষ্ণ